তহঁতকেইজনী কি চাই আছ? তাই মোকতো পানী অকণ নালিলে, মোককেইজনী লেবেজান হৈ পৰিছিল। কি কৰোঁ বুলি ভাবিছ এতিয়া? এনেকে বহি থাকিলে নহ'ব, যি কৰ সোনকালে কৰিব লাগে মুঠতে সময় থাকোঁতে। এটা কাম কৰোঁ, আমি দুটামানে থানালৈ যাওঁ, যি দেখিছোঁ পুলিচক খবৰটো দিব লাগিব, আৰু আপোনালোক দুজন মানে গাঁওবুঢ়া তালৈকে যাওক, পটাপট খবৰটো দিয়কগৈ। হেৰি নহয়, অকল সেইবোৰে কৰিলে হ'ব জানো? চালিয়া বেজৰ ওচৰলৈ গৈ মংগল এখনো চোৱাবগৈ লাগিছিল, বাহিৰা বস্তু হ'ব পাৰে নহয়। নেলাগে, কোনো কলৈ যোৱাৰ প্ৰয়োজন নাই, তাক বেলেগ কোনো নহয়, বিভূতি পগলাই নিলে। কি? অদতি কেনেকৈ গম পালে? আৰু সেই পগলাটো দেখোন 2 বছৰমানৰ আগতেই মৰিলে বুলি ওলাইছিলে, আজি আকৌ ক'ৰ পৰা ওলালেহি ঘপকে? ময়ো তাকেই ভাবিছোঁ, ক'ৰ পৰা ওলালেহি? কিন্তু ল'ৰা পোৱালিটোক বিভূতি পগলাই যে নিছে সেইটো হ'লে খাটাং। চাল্লা, আজি পগলাক মোৰ হাতৰ পৰা কোনেও বচাব নোৱাৰে। পেটুৱাকে ব'ল, কি চাই আছ? লাঠি লুঠা যি পাওঁ লৈ ল হাতত। আজি পগলাক শেষ নহয় মানে নেৰিছোঁ মই। বলক আকৌ, কি চাই আছে? পগলাই পাই আমাৰ ল'ৰাটোক কি কৰি পেলাব এতিয়া ঠিকেই নাই, সোনকালে বলক। বল বল, ইয়াৰ উৎপাত আগতকৈ বাঢ়িছেহে মানে, তাক ভালকৈ হেঁকা দিব লাগে। ৰহ, তহঁতি তাক মাৰপিটখন নকৰিবি। সি জানি বুজি এইবোৰ কৰা নাই পেহৰ। ইয়াক পগলা পগলা বুলি মৰম চাই চাই এৰি দিলে নহ'ব দেই ৰাইজ, একেবাৰে মাৰিয়ে পেলাব লাগে আজি। ল'ৰা ধৰি নিহি কি কৰিবগে কোনে জানে, কি ঠিক ক'ৰবাত নি বিক্ৰী কৰি দিবগেও পাৰে ল'ৰা। এইবোৰক পগলা বুলি এৰি দিব নোৱাৰি বুজিছ, ছৈতান এইবোৰক সহজে এৰি দিবই নালাগে। আৰু মোৰ ল'ৰাটোক কিমান পগলাটোৱে চকু কাণ উকটি শেষেই কৰিব এতিয়া। ৰাইজ, মোৰ ল'ৰাটোক পগলাই পাই মাৰিয়ে পেলাব এতিয়া, আনি দিয়ক মোৰ ল'ৰাটো জল্দিও ৰাইজ। বল বিভূতি পগলা পুৰণা ঘৰটোলৈ বল, তাতেই থাকিব সি। ৰহ, তহঁত মোকাই ঘপকে গৈ বেচেৰাটোৰ লগত যিহকে মন যায় তাকে কৰি নিদিবিগে। ইমান ঘৰলৈকে গৈছে এই মুখা। আমি আহিছো বুলি গম পাই এতিয়া চাগে বিচনাৰ তলত সোমাইছ। আমাৰ ল'ৰাক ভালে ভালে উলিয়াই দে। একো এটাই নকলে দেখিছনে? তই আঁতৰ, তোৰ দমলে হ'বলৈ বিভূতি পগলাই ভয় কৰিব। হয় বিভূতি চাওঁ বাহিৰলৈ ওলাই। বাবা হৈছে মজা। তই যে আমাৰ ল'ৰাক অপহৰণ কৰি আনি ইয়াত সুমুৱাই থৈছ, আমি ভালকৈয়ে গম পাইছো। আৰু আমাৰ গাঁৱৰ ৰাইজে তোৰ ঘৰ চাৰিওফালৰ পৰা ঘেৰাও কৰি দিছে। আৰু গাঁৱৰ ৰাইজৰ পৰা গৰু পিতন খোৱাৰ আগতে তই আমাৰ ল'ৰাক ভালে ভালে উলিয়াই দে। এইবাৰো কামত নিদিলে। পালোৱান, কি চাই আছ তই? যা ভিতৰলৈ সোমাই যা, ইয়াত ৰখি এখন ৰং ধেমালি কৰি থাকিবলৈ সময় নাই। ল'ৰাক ভিতৰত কি কৰি পেলাইছে ভগৱানেহে জানে। আইও, আমাৰ ল'ৰাটো কিবা হ'ল নি? পগলাটোৱে কি কৰিলে? এনেকে ক'ব নোৱাৰা হৈ আছে যে ল'ৰাটো, কিবা হ'ল নি? মোৰ ল'ৰাটো মই ভাল কৰি পেলালো মেডিকেললৈ নি। মোৰ ল'ৰাটো ভাল কৰি পেলালো। আইও, মোৰ ল'ৰাটো কি কৰি পেলালে হয়? গুটি তোৰ কি হ'ল? মোক দে। গুটি, মই আহিছোঁ তোক নিবলৈ, তোৰ মাৰে আহিছোঁ এইফালে চাহ আগত তই চকু মেলি। তেনেকে একো হোৱা নাই মাত্ৰ বহুত ভয় খাই আছে। সৰু ল'ৰা নহয় জানো, ভয়তে ক'ব নোৱাৰা হৈ আছে একেবাৰে। ইয়াক ধৰক আপুনি, মই এই পগলাটোক ঠিক কৰি লওঁ একেবাৰে। গুটি দেউতাক চুচাক ল'ৰাটো ইমান চেঁচা পৰি আছে যে, কি হৈছে বাৰু ইয়াৰ? মোৰ ল'ৰাটো মাত বোলো নোহোৱা হৈ আছে, গোটেইটো ঠঙা দি আছে। সোনকালে ঘৰলৈ নি ডক্টৰ তালৈহে নিব লাগিব যেন লাগিছে। ইয়াৰ লক্ষণটো বৰ ভাল দেখা নাই। বলা সোনকালে বলা। তই গৈ থাক ল'ৰা, সোনকালে মেডিকেললৈ নি ভালকৈ যা। আমি এই পগলাটোক ভালকৈ আজি শিক্ষা এটা দিহে ইয়াৰ পৰা যাম। সোনকালে যা তই। এই পগলাটোক ইয়াত নহ'ব বুজিছ, একেবাৰে হাবিৰ কিনাৰলৈ চুচৰাই বগৰাই লৈ আন। ইয়াকতো মই আজি অকলেই শেষ কৰি পেলাম। তই পগলা উঠ। ইয়াত তই পগলা হোৱা এক্টিং কৰি দেখুৱাব নালাগে। হাবিৰ কিনাৰলৈ বল। মোৰ ল'ৰাটো ভাল হৈ গ'ল। আইও মাৰিছ। নেমাৰিবি এই মুখা কলৈ গ'লগে হয়? ইয়াতো নাই দেখোন, সেইটো দেখোন এই বিভূতিৰ মাত। আইঐ নেমাৰিবি বিষাইছে। মাৰি পেলা মোক মাৰি পেলা। তাৰ লগত তহঁতে আৰু অন্যায় নকৰিবি। সি জানি বুজি একো কৰা নাই। সি বহুত কষ্ট খাই আজি তাৰ এই গতি। তাক এৰি দে মৰাহঁত, তাক এৰি দে।
হে ভগৱান, আজি এই বুঢ়াক দৌৰিবলৈ শক্তি দিয়া তুমি, নহ'লে আৰু এটা অপৰাধ হ'বলৈ ওলাইছে বিভূতিৰ লগত। ইয়া মাৰিছ আৰু মাৰ 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 আৰু মাৰ দে এইটো আৰু দে। ইয়াৰ কথা শুনি তহঁতি ৰখি দিয় কেলেই? তহঁতি মাৰিবি মোক, মাৰি মাৰি শেষ কৰি পেলাবি, কিন্তু তাৰ আগতে তহঁতি মোক য'ৰ পৰা হ'লেও টকা কেইটামান যোগাৰ কৰি দে না। মোৰ নাতিটো বৰ বেয়াকৈ এক্সিডেণ্ট হ'লেও তাক মই মেডিকেললৈ নিব লাগে। দেচোন দে, য'ৰ পৰা হ'লেও মোক টকা কেইটামান যোগাৰ কৰি দে। তাৰপিছত বাৰু তহঁতি মোক মাৰ কাটৰ যি কৰ কৰিবি। দে মোক পইচা কেইটামান যোগাৰ কৰি দে। এইটোক আৰু দে এইটো মাৰি মাৰি একেবাৰে চেছ কৰি পেলাই। যিটোকে সন্দেহ কৰি আছিলে সেইটোৱে হ'ল। ইয়াক বোলে এতিয়া পইচা লাগে, যদি পগলাই হয় ইয়াকনো পইচা কিহৰ কাৰণে লাগে? দে এইটোক আৰু দে, মাৰি পেলা আজি। মাৰ মোক আৰু মাৰ, মাৰি মাৰি শেষ কৰি পেলা, কিন্তু মৰাৰ পিছত মোক টকা কেইটামান দিলেই হ'ব। আৰু মাৰ। আল্লাহ, পইচা লাগে তোক? আই এইবোৰ তহঁতি কি কৰিলি? কি হ'লো দতি? আপুনি দেখোন ইয়াৰ প্ৰতি অথনিৰ পৰা বৰ মৰম দেখুৱাই আছে। কথাটো কি? অথনিৰ পৰা মই লক্ষ্য কৰি আছোঁ কথাটো। মৰম দেখুওৱা নেদেখুওৱা কথা নহয় আই, কথাটো তেনেকুৱা নহয়। কথাটো এনেকুৱা নহয় তেতিয়াহ'লে কেনেকুৱা কথা দতি? আমিনো কি ভুল কাম কৰিবলৈ ওলাইছোঁ যে আপুনি আমাক বাৰে বাৰে আহি বাধা দি আছেহি? আমাৰ ল'ৰাটো ই ধৰি নিছে বুলি যেনিবা আমি ভাগ্যক্ৰমে গম পালোঁ, আৰু সেইমতে তাক আমি বচাই লৈ আহিবগৈ পাৰিলোঁ। কেনেবাকৈ যদি আমি গম নোপোৱা হ'লে ই আমাৰ ল'ৰাটোক মাৰি নেপেলালেহেঁতেন নে? আৰু আজি ই আমাৰ গুটিৰ লগত কৈছে, কাইলৈ বেলেগ কাৰোবাৰ লগত কৰিব। ইয়াক জানো জীয়াই ৰাখি কিবা লাভ আছে? আই মোক টকা কেইটা দে, মোৰ ল'ৰাটো মেডিকেললৈ নিব লাগে, মোৰ নাতিটো মেডিকেললৈ নিওঁ। মোক টকা কেইটা দে, মোক মাৰিলি তহঁতি এতিয়া, তাৰপিছত মোক টকা দিয়া কথা আছিলে, দে টকা কেইটা। শুনিলে দতি, শুনিলে? ইয়াক আপুনি পগলা বুলি কেনেকৈ ক'ব? ই যদি পগলাই হয় তেতিয়াহ'লে পইচা খুজিব লাগে বুলি কেনেকৈ গম পালে? অথনিৰ পৰা ই আমাক অকল পইচাই খুজি আছে। ই চাগে আমি গম নোপোৱা হ'লে আমাৰ ল'ৰাটোক নি ক'ৰবাত বিক্ৰী কৰি দিলেগৈহেঁতেন চকু কাণ উলিয়াই। ভাগ্য ভাল আমি গৈ উপস্থিত হ'লোগৈ, আৰু আমি ইয়াক মাৰি পেলাবলৈ লওঁতে আপুনি আমাক বাধা দি আছে। আই তই খং উঠিবলগীয়া কথাটো বাৰু ঠিকেই, সন্দেহটোও ঠিক, কিন্তু তই মোৰ কথাখিনি ভালকৈ শুনি লচোন। তহঁতি যাক আজি বিভূতি পগলা বুলি কৈ হাতত লাঠি লোঠা লৈ মাৰি পেলাবলৈ ওলাইছ, তাৰ প্ৰকৃত নাম আছিল বিভূতি ফুকন। বিভূতি আছিল এজন শিক্ষক, ই আমাৰ লগৰে আছিল, আমি একেলগতে পঢ়িছিলোঁ। আই শিক্ষক হ'ল বুলি আকৌ সেই স্কুললৈ গৈ ল'ৰা ছোৱালীক পঢ়ুৱাই দৰমহা লোৱা শিক্ষকো নহয়। সেই সময়ত আমাৰ গাঁৱত যিমান দুখীয়া ল'ৰা ছোৱালী আছিলে, প্ৰত্যেক ঘৰ ল'ৰা ছোৱালীক বিনামূলীয়াকৈ শিক্ষা দিয়া এজন প্ৰকৃত শিক্ষক। দুখীয়া ল'ৰা ছোৱালীবোৰক বিনামূলীয়াকৈ শিক্ষা দান কৰিয়েই বিভূতি এদিন পগলা হৈছিল। কিন্তু কাহিনী ইমান ছুটি নহয়, এদিন দুদিনতে এই পগলা হোৱা নাছিল, এইবোৰ বহুত দীঘলীয়া কথা। হয়নে? এই পগলাটো মানে শিক্ষকহে আছিল নি? কি কাহিনী দতি, কওকচোন। বিভূতিয়ে নিজৰ ঘৰতে সৰুকৈ ৰুম এটা ঠিক কৰি দুখীয়া ঘৰৰ কণ ল'ৰা ছোৱালীবোৰক পুৱা গধূলি নিয়মীয়াকৈ পাঠদান কৰিছিল। বুজি পাইছ নাই এবাৰ তহঁতি? হয়, এনেকৈ মুখলৈ ভেবা লাগি চাই আছ যে, বুজি নাপালে সুধিব লাগে আকৌ। আৰু কাইলৈৰ পৰা তহঁতকেইটা অকণমান সোনকালে আহিবিচোন, আজিকালি বৰ দেৰিকৈ অহা হৈছে যে, ভালকৈ পঢ়িব লাগিব নহয়। তহঁতকেইটা গৈ থাক দেই, এতিয়া সময়ো হ'ল। তহঁতৰ পিছতে আকৌ দাদা বাইদেউবোৰ ৰখি আছে নহয় কিতাপ পঢ়িবলৈ। যা, কাইলৈ সোনকালে আহিবি। ঐ, কথা এটা হ'ল নহয়, আজি ছাৰক দিবলৈ নাই নহয়, মোৰ হাততে টকা কেইটামান দি পঠিয়াইছিলে। ছাৰকতো যিমান দিলেও নলয়, মই এতিয়া ক'ত থৈ যাওঁ বাৰু তই কচোন। সেইটো আৰু চিন্তা কৰিবলগীয়া কথা নে? এই মাটি কলহটো দেখিছ, তাৰ তলতে সোমাই থৈ যা। আমিও তেনেকুৱাহে কৰোঁ, ছাৰক হাতে হাতে দিলে কেতিয়াও নলয়। তইও তেনেকুৱাই কৰ। ছাৰে যেতিয়া কলহটো দাঙি নিবলৈ আহিব পানী খাবলৈ, তেতিয়া পইচাবোৰ ওলাই পৰে নহয়, ছাৰে তেতিয়া তাক পইচা দিবগৈ। নল'লেও উপায় নাই, যা তই তাৰ তলতে সোমাই থৈ আহ। টিউশ্যন কৰিবলৈ অহা ল'ৰা ছোৱালীবোৰৰ হাতে আমাৰ বিভূতি আকৌ পইচা মৰিবলৈও নলৈছিলে নহয়। এই ল'ৰা ছোৱালীবোৰে মাটি কলহৰ তলত বাঁহৰ চুঙাৰ পোতাত পইচাবোৰ ছাৰে গম নোপোৱাকৈ গুজি থৈ যায়, আৰু সেইকেইটা টকাৰে এটা সময়ত আমাৰ বিভূতি তেল নিমখৰ খৰচ ওলায়। হৈ গ'ল এবাৰ বল, ছাৰে পইচা নলয় ক'ত হাৰিব। বিভূতিৰ ঘৰত প্ৰাণী আছিল মাত্ৰ দুটাহে, এটা বিভূতি আৰু 7-8 বছৰীয়া এটা নাতি। ককা, দোকানলৈ যাওঁ ব'লা, আকৌ গধূলি হ'ল নহয়, আজি মোক কি খুৱাবা? আহ বোপাই, যি খাওঁ তই নিজৰ মন পচন্দ মতে কিনি ল'বি। এনেদৰে আমাৰ বিভূতি আৰু নাতিয়েকে সুখে দুখে দিনবোৰ ধুনীয়াকৈয়ে পাৰ কৰিছিল। কিন্তু ভাল মানুহৰ ভাল কামবোৰো সকলোৱে ভাল নাপাইছিল।
আমাৰ বিভূতিৰ ওপৰত এদিন ডাঙৰ মানুহৰ চকু পৰিল। শুনামতে টাউনৰ এখন বহুত ডাঙৰ স্কুলৰ পৰা বিভূতিক পঢ়ুৱাবলৈ মাতিছিল। কিন্তু আমাৰ বিভূতি বাবুৱে গাঁৱৰ ৰাইজৰ মায়া মোহ কণ কণ ল'ৰা ছোৱালীবোৰক এৰি থৈ জানো টাউনৰ ডাঙৰ স্কুলৰ লোভত পৰি গাঁওখন এৰি থৈ যাব? তেতিয়াও নাযায়। হয়তো সিদিনা সেই ডাঙৰ মানুহবোৰৰ কথা মতে উঠা বহা কৰা হ'লে আজি এইটোৰ ওপৰত পগলা হৈ ইয়াত পৰি নাথাকিল হয়। আপোনাৰ পইচা দয়া কৰি আপোনাৰ লগতে ৰাখক। আপুনি বেলেগ এজন শিক্ষক বিচাৰি লওক। মই আমাৰ গাঁৱতেই সুখী। আৰু আপুনি ভুল মানুহক পইচাৰ লোভ দেখুৱাইছে। আৰু এদিন যাতে মোক আপুনি এনেকৈ প্ৰলোভন দি টাউনলৈ শিক্ষক কৰিবলৈ মাতিবলৈ নাহে। আপোনাৰ পইচা ঘূৰাই নিয়ক। আৰু বিভূতিয়ে খঙত মানুহজনক পইচাখিনি ঘূৰাই দি থকাৰ সময়তেই গাঁৱৰ মাইকী মানুহ এজনীয়ে আহি বিভূতিৰ হাতত পইচাবোৰ দেখি পালে। আমাৰ বিভূতি ছাৰ মানে এনেকুৱাহে। ল'ৰা ছোৱালীবোৰৰ পৰা পইচা নলওঁ নালাগে বুলি কৈ এতিয়া দেখোন টাউনৰ মানুহবোৰৰ পৰাহে ডাঙৰ ডাঙৰ পইচা লৈছে। কথা গৈ কৰবাত মই মানে গাঁৱৰ ৰাইজক গৈ কথাটো এতিয়া ক'বগৈ লাগিব যেন পাইছোঁ। নহ'লে এইজনে কি কাণ্ড কৰে ঠিকনা নাই। ওপৰতে দেখিবলৈ ভাল মানুহজন, তলে তলে এনেকুৱাহে মানে। আজিহে গম পালোঁ কথাটো। আৰু মাইকী মানুহজনীয়ে গৈ গাঁৱৰ মানুহক খবৰ দিলেগৈ যে বিভূতিয়ে কোনোবা ডাঙৰ মানুহৰ হাতেৰে ঢেৰ পইচা লৈছে। গাঁৱৰ মানুহবোৰনো কি কিবা এটা বেয়াকৈ শুনাৰ লগে লগে কথাৰ সঁচা মিছা আগগুৰি বিচাৰ নকৰাকৈ সহজেই বিশ্বাস কৰি লয়। আৰু বিভূতিৰ কথাটো গাঁৱৰ মানুহবোৰে আগগুৰি বিচাৰ নকৰাকৈ অতি সহজেই মানি ল'লে। ইমান দিনে বিভূতিয়ে কৰি অহা কষ্টবোৰ সেই সময়ত কাৰো মনলৈ নাহিলে। ঠিক আছে বাৰু, আমি আহিছোঁ। কিন্তু ইয়াৰ উচিত প্ৰত্যুত্তৰ তই অতি সোনকালেই পাবি ফকৰা মাষ্টৰ। ককা, সেয়া কোন আছিলে? আপোনাক কেলে এনেকৈ ক'লে? কোনো নহয় সোণটো, কোনো নহয়। তই এনেই চিন্তা নকৰিবি। ব'ল আমি এতিয়া দোকানলৈ যাওঁ। তোৰ কিবা এটা খোৱা সময় আহি পালেহি নহয়। আন দিনাৰ দৰে সেইদিনাও বিভূতি আৰু নাতিয়েক দোকানলৈ বুলি গধূলি ওলাই গৈছিল। কিন্তু ঘূৰি অহাৰ সময়ত বিভূতি ঘৰখনলৈ অকলেই ঘূৰি আহিবলগীয়া হ'ল। নাতিয়েকক সেই টাউনৰ পৰা অহা মানুহ দুজনেই গাড়ীৰে খুন্দিয়াই মাৰি থৈ গ'ল। আৰু তেতিয়াৰ পৰাই বিভূতি পগলা হ'ল। নাতিয়েকৰ চিকিৎসা কৰিবলৈ বিভূতিয়ে গাঁৱৰ ৰাইজৰ দুৱাৰ মুখে মুখে টোকৰ মাৰিলে। কিন্তু কোনেও 1 টকাও সহায় নকৰিলে। আমাৰ গুটিক আজি তাৰ ঘৰলৈ নি মেডিকেললৈ নিয়া চিকিৎসা কৰাবোৰ যে বকি আছিলে, সেইবোৰে বকি আছিলে। এতিয়া বুজিলি, এয়াই হ'ল আমাৰ বিভূতি পগলাৰ কাহিনী।